আমাৰ ষ্টুডিঅ'ত কেইবাগৰাকী অতিথি উপস্থিত আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ ৰাজনৈতিক বিশ্লেষক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা অমৃত খাটনিয়া ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ কংগ্ৰেছৰ তৰফৰ পৰা আছে বসন্ত শৰ্মা ডাঙৰীয়া স্বাগতম জনাইছোঁ আন এগৰাকী অতিথি কিছু সময়ৰ পাছতে আমাৰ মাজত আহি উপস্থিত হ'ব মই প্ৰথমে ৰাজনৈতিক বিশ্লেষক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এতিয়া যেন লাহে লাহে কিছু নতুন নতুন বিশেষ দিশসমূহ উন্মোচিত হৈছে বিশেষকৈ ক্ষমতাৰ প্ৰতি কাৰ কিমান লালসা সেয়া আমি একদিনত দেখিব পাইছোঁ কাৰণ নিশাটোৰ ভিতৰতে দল খোলাইছে 5 মিনিটত দলত ভৰ্তি হৈছে 7 মিনিটত কোনোবাই টিকট লাভ কৰিছে এইসমূহে প্ৰকৃততে কি সূচায় আমি সুস্থ এক নিৰ্বাচনী পৰিৱেশ বিচাৰোঁ ৰাইজৰ সেৱা হোৱাটো বিচাৰোঁ কিন্তু বাস্তৱত জানো এনেধৰণে গৈ থাকিলে সেইবোৰ হ'বগৈ নিশ্চিতভাৱে এটা কথা লক্ষণীয় হৈ পৰিছে যোৱা কেইবাটাও দিনত যে এতিয়া নীতি সৰ্বস্ব ৰাজনীতি যেন নাই এতিয়া কেৱল ক্ষমতা সৰ্বস্ব ৰাজনীতি ৰাতিৰ ভিতৰতে দল সলাইছে ৰাতিৰ ভিতৰতে আপোনাৰ টিকট চেঞ্জ হৈছে এই গোটেই কথাবিলাক আমি দেখিবলৈ পাইছোঁ আমি কেইটামান যদি এক্সাম্পল আপোনাৰ চকুৰ সন্মুখত দাঙি ধৰোঁ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আগদিনালৈকে এজিপি আছিলে সমীকৰণত ওলাল যে সেইটো বিজেপিয়ে ল'ব ৰাতিৰ ভিতৰতে তেখেত বিজেপিক আহিলে কিছুমান এনেকুৱা দেখিবলৈ পোৱা গৈছে যে এতিয়া দুৰ্গাৰাজ বৰডাঙৰীয়া কংগ্ৰেছত আছিলে এতিয়া বিপিএফৰ তেখেতে টিকটত ইলেকশ্যন খেলিব চ' এতিয়া গোটেই ক্ষমতা সৰ্বস্ব এক ৰাজনীতি যে নীতি আদৰ্শ এক গৌণ হৈ পৰিছে তেনেকুৱা এক কথা ধাৰণা হৈছে আৰু ইয়ে আমাক এটা কথা ভাবিবলৈ বাধ্য কৰাইছে যে এই যে নীতি আদৰ্শৰ কথা দলবিলাক কৈ থাকে শেষত গৈ পেলাই কথাটো এনেকুৱা নেকি যে এছেম্বলি যাৰ শেষ আশা মন্ত্ৰিত্ব যাৰ শেষ কল্পনা সি কি বুজিব তোমাৰ লাচিত তোমাৰ ৰণদুৰ্মত ভাষা এই এটা যেন পৰিস্থিতি হৈ পৰিছে একেবাৰে নিৰ্বাচনী খাম ঘুমিয়াৰ এতিয়া আপোনাৰ এনেকুৱা হৈ পৰিছে যে দলৰ নেতাসকলৰ মূল্য ৰাজনৈতিক যি সত্তা সেই সত্তাৰ মূল্য কেৱল এটি টিকট তাত বাহিৰে আৰু একো নাই এই ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ আমাৰ মূল্যবোধৰ অৱক্ষয়ৰ কথাটো বাৰুকৈ চিন্তনীয় এক বিষয় হিচাপে দেখা দিছে হয় কিছু পৰিমাণে আমি ৰাজনৈতিক এই কথাবিলাক নিৰ্বাচনৰ সময়ত বিশেষকৈ এলায়েন্সৰ ৰাজনীতিত কিছু পৰিমাণে আশা প্ৰত্যাশাৰ কথা জড়িত থাকে কিছু টিকট নোপোৱা প্ৰাৰ্থীয়ে দুখিত ক্ষোভিত সেইটোও বোধগম্য কথা কোনোবা সমষ্টিত কোনোবা প্ৰাৰ্থীয়ে বছৰ বছৰ ধৰি কাম কৰি আছিলে আজি গোলাঘাট সমষ্টিত বিতপন শইকীয়া ডাঙৰীয়া কাম কৰি আছিলে বছৰ বছৰ ধৰি এমাহ আগত জইন কৰিলে অজন্তা নিয়োগ ডাঙৰীয়া নিয়ে তেখেত সন্মানীয় নেত্ৰী কিন্তু আজি বিতপন শইকীয়া ডাঙৰীয়াৰ ক্ষোভ ন্যায্য ক্ষোভ থাকিব কিন্তু সেই ক্ষোভৰ পৰিমাণ ইমান নেকি যে শিবিৰ ত্যাগ কৰি স্কুলখন ত্যাগ কৰি বেলেগ এখন স্কুলত ৰাতিৰ ভিতৰতে নাম লগাই ল'ব চ' এনেকুৱা কথাবিলাকে কিন্তু আমাক যথেষ্ট দুখিত কৰে ক্ষোভিত কৰে যে এই দলৰ নেতাসকলে যেতিয়া নীতি আদৰ্শৰ কথা কয় তেতিয়া এই ছবিবোৰ ভাহি উঠে যে কাইলৈ বা আপুনি কোনটো দলত যোগদান কৰিব আজি নীতি আদৰ্শৰ কথা কৈছে আজি আঞ্চলিকতাবাদৰ কথা কৈছে ৰাতিৰ ভিতৰতে টিকট নাপালে ৰাষ্ট্ৰীয়তাবাদ ৰাতিৰ ভিতৰতে ৰাষ্ট্ৰীয় দলত টিকট নাপালে আঞ্চলিকতাবাদ এই কথাবিলাকে এক হতাশা মূল্যবোধৰ অৱক্ষয়ৰ এক ছবি আমাৰ সন্মুখত দাঙি ধৰে কিন্তু সেয়াই আজি ৰাজনৈতিক বাস্তৱতা সেয়াই আজি ৰাজনৈতিক বাস্তৱতা সেইটোৱেই দুৰ্ভাগ্যৰ বিষয় মই প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া কাষলৈ আহিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন কেবিনেট মন্ত্ৰী 10জন বিধায়কে এবাৰ প্ৰাৰ্থিত্ব নাপালে আৰু যাৰ বাবেই তেওঁলোক সাংঘাতিকভাৱে অসন্তুষ্ট দলো খোলাইছে একাংশই দল খোলোৱা নাই যদিও যেন দলৰ ভিতৰত থাকিয়ে যেন দলক সহায় নকৰিব তেনেধৰণৰ ইংগিতো দিছে আৰু নীতি আদৰ্শৰ কথা কৈছে এই নীতি আদৰ্শসমূহক যেন বহুতেই যেন জ্বলাজ্বলি দিবলৈ ধৰিছে এইকেইদিনত কিন্তু সেইটোৰে বেছি দৰকাৰ আছিল আমাক চাওক বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছিল আৰু ইতিমধ্যে নিৰ্বাচনলৈ আমি এক এলায়েন্সৰ আগবাঢ়ি গৈছোঁ আমি ৰাভা ঐক্য মঞ্চ বড়ো জনগোষ্ঠীৰ আমি বিশেষকৈ যিহেতু বিটিআৰ চুক্তি পৰৱৰ্তী সময়ত আমি বিটিএডিত শান্তিৰ পৰিৱেশ আনিবৰ বাবে বিটিআৰ চুক্তিৰ জৰিয়তে আমি যোৱা বিটিচি নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছিলোঁ প্ৰথমবাৰৰ বাবে এককভাৱে আৰু আমি ৰাইজে আমাক আঁকোৱালি লৈছে আমি বিটিএডিৰ অঞ্চলৰ যি ৰাজনৈতিক জাতীয়তাবাদী ৰাজনৈতিক দল ইউপিপিএলৰ লগত পুনৰ এলায়েন্সেৰে আৰু এজিপিৰ লগত আমি চাৰিটা দলে এলায়েন্সৰ যোগেৰে চাৰিটা দলে আমাৰ ইয়াতে ৰাভা ঐক্য মঞ্চ আছে ৰাভা ঐক্য মঞ্চ আছে গতিকে চাৰিটা জাতি হত্যাৰ লগত আমি এলায়েন্সৰ যোগেৰে জাতি হত্যা এলায়েন্সৰ যোগেৰে আমি আগবাঢ়ি গৈছোঁ এই এই আগন্তুক নিৰ্বাচনত এই নিৰ্বাচনত আমি বিভিন্ন দিশ চালি জাৰি যায় আমাৰ দলে বিভিন্ন ঠাইত বিভিন্ন ধৰণে এলায়েন্সৰ লগত পৰিপ্ৰেক্ষিতত চিটৰ এৰা ধৰা কৰি ইতিমধ্যে আমি
তেনেধৰণে আমি আগবাঢ়িছোঁ AGP 26খন চিট আপোনালোকে জানেই যে দিয়া হৈছে ঠিক তেনেধৰণে EPPLক 8টা চিট দিয়া হৈছে ঠিক তেনেধৰণে এটা ৰামধেনু সদৃশ এলায়েন্সৰ জৰিয়তে আমি বিজেপি দলে এইবাৰ নিৰ্বাচনত আগবাঢ়ি যাম আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমাক ৰাইজে আঁকোৱালি ল'ব এই যি জাতি হত্যাৰ লগত আমি যেনেধৰণে আমি ইয়াত নিৰ্বাচনী আমি আগবাঢ়িছোঁ এইটোত আমি নিশ্চিতভাৱে আপোনাক কিবা সুধিছোঁ মাজতে ৰৈ দিব আপোনাক সোধাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে গ'লকিপাৰ এইবাৰ নাই কোনোবাই আসন নাপালেও বা কোনোবাই যদি বিদ্ৰোহ কৰে তাতো একো ভয় খাবলগীয়া নাই এইবাৰ সম্পূৰ্ণভাৱে উজু হ'ব এই নিৰ্বাচনী যুঁজখন আপুনিও একেটা কথাই ক'ব হয়তো চাওক এলায়েন্স যেতিয়া কৰা হয় কিছু এৰা ধৰা কৰা হয় আৰু আমাৰ গোটেইকেইটা ৰাজনৈতিক দল চাৰিটা যিহেতু আমাৰ ৰাজনৈতিক দলে একেলগে আমি নিৰ্বাচনত উপনীত হ'ম আৰু চবৰে এটা কথা সিদ্ধান্তত উপনীত হৈছিল প্ৰতিটো ৰাজনৈতিক দলে যে জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব সেই ক্ষেত্ৰত আমি সকলোকেইটা আমাৰ মিত্ৰ দলে একমত হৈ আমাৰ প্ৰাৰ্থী পক্ষৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে আৰু সেই ক্ষেত্ৰতে আমি ভাবোঁ যে আগন্তুক দিনত আমাৰ সুন্দৰ আমব্ৰেলা ৰামধেনু সদৃশ আমাৰ যিটো এলায়েন্স সেই যোগেৰে আমি মই এবাৰ বসন্ত শৰ্মা ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ আপোনালোকেও 4জন প্ৰাক্তন মন্ত্ৰীক এবাৰ টিকট নিদিলে আৰু কালি সোণাপুৰৰ স্প্ৰিং ভেলী ৰিজৰ্টত যি অৱস্থা হ'ল আপোনালোকৰ দলীয় কৰ্মীসকলৰ মাজত সেয়া সঁচাকৈ এক ভয়ংকৰ অৱস্থাই আছিল হতাহতি পৰ্যায়লৈ গৈছিল এইসমূহ কিয় ইমান আপোনালোকৰ হৈছে চাওক যেতিয়া মানে এলায়েন্স হয় তেতিয়া এৰা ধৰা থাকে আৰু এই যিটো কালিৰ ঘটনাটো আপুনি যে কৈছে যেতিয়া দল যেতিয়া তৃণমূল পৰ্যায়ত শক্তিশালী হয় তেতিয়া তৃণমূল কৰ্মীবিলাক শক্তিশালী হ'লে তেওঁলোকৰ আশা আকাংক্ষাবিলাক থাকে আৰু এইবাৰ আমাৰ কংগ্ৰেছ দল গোটেই অসমতে প্ৰতি বুথ পৰ্যায়ত অতি শক্তিশালী প্ৰত্যেকজন তৃণমূল কৰ্মীয়ে তেওঁলোকৰ নিজৰ পচন্দ মতে তেওঁলোকে বিচাৰিছে প্ৰত্যেকৰে আশা যে তেওঁলোকৰ সমষ্টি এইবাৰ কংগ্ৰেছক তেওঁলোকে জয় কৰাই দিব আমাৰ কংগ্ৰেছৰ এইবাৰ শ্লোগান আছিল আমাৰ বুথ পৰ্যায়ত যে মোৰ বুথ মোৰ গৌৰৱ আৰু সেই শ্লোগান শিৰোধাৰ্য কৰি আমাৰ বুথ পৰ্যায়ৰ কৰ্মীবিলাকে নিজৰ বুথত কাম কৰিছে তেওঁলোকৰ আত্মবিশ্বাস আছে যে তেওঁলোকৰ বুথত তেওঁলোকৰ দলক তেওঁলোকে জয়ী কৰাব আৰু সেইকাৰণে যেতিয়া এলায়েন্স হোৱাৰ পিছত নিজৰ বুথ কৰ্মীয়ে যেতিয়া সেই সমষ্টিটো হেৰাব লগা হয় তেতিয়া সাধাৰণতে বহিঃপ্ৰকাশ হয় এইটো একো অস্বাভাৱিক কথা নহয় আৰু এইটো স্বাভাৱিক কথা আৰু ইয়াৰ দ্বাৰা অসমৰ ৰাইজে গম পাইছে যে কংগ্ৰেছ দল এইবাৰ গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ত কিমান শক্তিশালী হয় বুথ কৰ্মীসকল কিমান শক্তিশালী হয় ঠিক আছে বাৰু মই অমৃত খাটনীয়া ডাঙৰীয়াৰ কাষলৈ গৈছোঁ অসম জাতীয় পৰিষদৰ লগতে আমাৰ মাজত আহি উপস্থিত হৈছে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাও মই জ্ঞানশ্ৰী বৰাৰ সৈতে কথা পাতিম কিছু সময়ৰ পাছতেই কিন্তু মই প্ৰথমে অমৃত খাটনীয়া ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে আৰম্ভণিতে যিটো বুজাবুজি কৰিছিল সেই বুজাবুজিটো এতিয়া আৰু নাই নেকি মানে এনেকুৱা হৈ গৈছে যে আপোনালোকক হয়তো ৰাইজৰ দলে কৈছিল আমি যিখিনি জানো যে এইকেইটা সমষ্টিত আপোনালোকে প্ৰাৰ্থী নিদিব আপোনালোকেও হয়ভৰ দিছিল কিন্তু শেষত আপোনালোকে তেওঁলোকক নুসুধাকৈ হঠাৎ প্ৰাৰ্থী দিলে ৰাইজৰ দল তাৰ ফলত অসন্তুষ্ট হৈ পৰিছে আমি জনাত নহয় তেনেকুৱা কথা নহয় আচলতে গোটেই বস্তুটো হৈছে কি আমাৰ দলৰ সভাপতি দ্বাৰা কৰ্তৃত্ব দিয়া হৈছে তেখেতে এই চিটৰ বুজাবুজি ৰাইজৰ দলৰ লগত যিখিনি কথা বাৰ্তা আলোচনা কৰিব লাগে তেখেতক কৰ্তৃত্ব দিয়া হৈছে গতিকে এনেকুৱা এটা এলায়েন্সত কিছু ক্ষেত্ৰত যিখিনি প্ৰত্যেকটো দলৰ মাজতেই হয় প্ৰত্যেকটো নিৰ্বাচনৰ সন্মুখতেই হয় কিছুমান ভুল বুজাবুজি হয় বা প্ৰথম অৱস্থাত অকণমান যেতিয়া টিকট প্ৰত্যাশীয়ে টিকট নাপায় অলপমান বিদ্ৰোহ কৰে বা অকণমান অসন্তুষ্ট হয় তৃণমূল পৰ্যায়ত তেখেতৰ যিখিনি ছাপোৰ্টাৰ থাকে সেইটো একো অস্বাভাৱিক এটা কথা নহয় কিন্তু ডাঙৰ কথাটো হৈছে কি এতিয়া অসমত প্ৰত্যেকটো ৰাজনৈতিক দল এতিয়া কেনেকৈ মহন্ত ডাঙৰীয়াই যিটো কথা কৈছে নীতি সৰ্বোচ্চত যিটো আমি বিচাৰোঁ এতিয়া ক্ষমতা সৰ্বোচ্চলৈ হেৰি কৰিছে আজি অসমবাসীৰ যিখিনি সমস্যা সেইখিনি
সমূলত মানে তল পৰি গ'ল অসমৰ আজি অসমীয়াৰ অস্তিত্বৰ বিপদাপন্ন আজি অসমীয়া জাতি ভাষা সংস্কৃতি অসমীয়াৰ স্বাভিমান অসমীয়াৰ সত্তা আজি বিপদগ্ৰস্ত কিন্তু সেইখিনি কথা কোনো এটা দলে চিন্তা কৰিবলৈ সহজ কৰা নাই আমি অসম জাতীয় পৰিষদে সেইটোকে আমি লক্ষ্য ৰাখিছোঁ আজি অসমবাসী আজি অসম মাতৃ বিপদাপন্ন কেনেকৈ আমি উদ্ধাৰ কৰিম এই বিজেপিয়ে হওক কংগ্ৰেছে হওক বা যিয়ে নহওক ৰাষ্ট্ৰীয়তাবাদী দলৰ পৰা আমি অসমবাসীক কেনেকৈ অসমখনক আমি আমাৰ নিজৰ ভাষা সংস্কৃতিক কেনেকৈ ৰক্ষা কৰিম তাৰ ওপৰত আমি হেৰি কৰিছোঁ আজি যদি চাবলৈ যোৱা যায় এই গোটেই পৰিপ্ৰেক্ষিতত আজি খকা কামোৰাত মানুহ ব্যস্ত আছে নিজৰ ক্ষমতালোভীত ব্যস্ত আছে কিন্তু যিখন সৰ্বনাশী বিল আহিলে সেই ওপৰত এতিয়ালৈকে কিন্তু কোনো এটা মাত মাতিব কিন্তু অসম জাতীয় পৰিষদে আজি কওক আপুনি 6 নম্বৰ দফা কওক দুৰ্নীতি কওক উন্নয়ন কওক সেইখিনি দিশতহে আমি আগবাঢ়িছোঁ গতিকে পৰৱৰ্তী কালত অলপ ভুল বুজাবুজি নোহোৱাটো নহয় কিন্তু কথা হৈছে যিমানখিনি স্পেকুলেশ্যন কৰিছে যিমানখিনি কিন্তু অমৃত খাটনীয়া ডাঙৰীয়া ইমান ডাঙৰ লক্ষ্য এটা আপোনালোকে নিৰ্ধাৰণ কৰি লৈছে তাত যদি একতা নাথাকে এই বৃহৎ লক্ষ্যটো উপনীত হ'ব পাৰিব জানো এখন একতাটো কথাটো হৈছে কি আপোনালোকে যদি চাই একতাটো আনিবল হলে অকমান একতা আহিব তাৰ মাজতে অকমান হয়তো ইফাল সিফাল হ'ব পাৰে কিন্তু একতা আছে মানুহে সবেই বিচাৰিছে যে অসমীয়া যিকে ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদেই হওক তেওঁলোকে বিচাৰিছে আমি বিচাৰিছোঁ মই জ্ঞানেশ্ৰী বৰাৰ কাষলৈ গৈছোঁ একতা সঁচাকৈ আছেনে আপুনি দলৰ একদম ভিতৰৰ কথাটো কওকচোন আজি আপোনালোক কিছু পৰিমাণে অসন্তুষ্ট হৈ আছে অসম জাতীয় পৰিষদক লৈ হয় এই সময়ছোৱাত আসলতে সকলোৱে এটা কথা স্বীকাৰো কৰিছে যে যিহেতু ইয়াত সকলোৰে আশা থাকে সকলোৰে ভৰসা থাকে গতিকে কিছু ক্ষেত্ৰত ইয়াত অসন্তুষ্টি অহাটো স্বাভাৱিক হৈ যায় কাৰণ সকলোৰে প্ৰাৰ্থিত্ব প্ৰয়াসী থাকে মিত্ৰ দলৰ দুইটাৰ পক্ষৰে থাকে গতিকে কৰবাত নহয় কৰবাত কোনোবাই ত্যাগ কৰিবলগীয়া হয় এই তালিকাখন ওলোৱাৰ পাছত আপোনালোকে তালিকাখনত যেনেধৰণে বিচাৰিছিল তালিকাখন হোৱাটো অসম জাতীয় পৰিষদৰ তেনেকুৱা ধৰণৰ তালিকা হৈছেনে বাৰু সেইটো এতিয়া আসলতে কথাটো এনেকুৱা আমি প্ৰথম পৰ্যায়ত আমাৰ যেতিয়া তালিকা ঘোষণা কৰা হৈছিলে অসম জাতীয় পৰিষদৰ আমাতকৈ আগতেই কৰা হৈছিলে বাৰু সেই সময়ত আমি আমাৰ পালৰ পৰা এটা বস্তু খুব স্পষ্টকৈ কোৱা হৈছে এতিয়াও কৈ থকা হৈছে যে আমি ভোট বিভাজনটো বিজেপি বিৰোধী ভোট বিভাজনটো ৰখাব খুজিছোঁ আৰু কথাটো হৈ গ'ল আসলতে আবেগত আন্দোলন কৰিবলৈ ভাল কিন্তু কেৱল মাত্ৰ আবেগত ৰাজনীতি নহয় সেই কথাটো আমি পৰিপক্ক ৰাজনীতি কৰিবলৈ হ'লে সকলোৱে বুজা উচিত আমি আৰু ৰাইজৰ দলে সেই কথাটো আচলতে বিশ্বাসো কৰোঁ যে ৰাজনীতি অংকৰ খেল ইয়াত আমি বহু ক্ষেত্ৰত আমাৰ প্ৰধান উদ্দেশ্য কি আমি কাখন বাতিল হোৱাটো বিচাৰিছোঁ কাখন বিধানসভাত আমাৰ দায়িত্ব হ'ব যিহেতু আন্দোলনৰ প্ৰেক্ষাপটত এই দুটা দল গঠন হৈছে গতিকে প্ৰথমখন বিধানসভাতে যাতে আমাৰ বিধানসভাত আসলতে গ্ৰহণযোগ্য নহয় বুলি এটা প্ৰস্তাৱ ল'ব পৰা যায় সেই প্ৰস্তাৱটো যদি আমি লোৱাত কেনেবাকৈ অসমৰ্থ হওঁ তেতিয়াহ'লে অসম গণ পৰিষদে অসম চুক্তি আসলতে পূৰণ কৰাত যেনেদৰে ব্যৰ্থ হ'ল আমিও কৰবাত নহয় কৰবাত ৰাইজৰ আশা ভৰসাবোৰ পূৰণ কৰাত ব্যৰ্থ হ'ম সেই কথাটোৰ কাৰণে আমি বিচাৰোঁ যে বিজেপি বিৰোধী শক্তি এটা লাগে আৰু সেই বিজেপি বিৰোধী শক্তিটোত আটাইতকৈ বেছি শক্তিশালী আঞ্চলিক দল দুটা হ'ব লাগে আৰু তাৰ বাবে আমি ভোটৰ বিভাজনটো ৰোধ কৰিব লাগিব বিজেপি যাতে কোনো পধ্যে শাসনলৈ আহিব নোৱাৰে সেই কথা গুৰুত্ব দিব লাগিব আপুনি যদি চাই আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা আমাৰ বৰ্তমান আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ এজন নেতা হৈছে ভাস্কৰী শইকীয়া আজি ভাস্কৰী শইকীয়াই কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লোৱা নাই যোৱাকালিলৈকে কমল কুমাৰ মেধিও নিৰ্বাচনত অৱতীৰ্ণ নহওঁ বুলিয়ে কৈছিলে গিৰি শংকৰ গোস্বামীও আমাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই আমাৰ ফালৰ পৰা বিজেপি বিৰোধী ভোট বিভাজন ৰক্ষা কৰিবৰ বাবে মানে আমি সকলো ফালৰ পৰা সৰ্বোচ্চ ত্যাগ কৰিবলৈ প্ৰস্তুত আছোঁ আৰু আমি কৰিছোঁ সেয়া আমাৰ নিজস্ব কৰণীয় আৰু আমি তাত ভাবোঁ যে বাকী আমাৰ মিত্ৰজোঁটত থকা অজাপেই হওক বা অন্যান্য শক্তিসমূহ যি সঁচা অৰ্থত কাখন বিৰোধ হোৱাটো বিচাৰিছে সকলোৱে এই বিজেপি বিৰোধী ভোট বিভাজনটো ৰক্ষা হোৱাৰ ক্ষেত্ৰত যিখিনি নিজৰ কৰণীয় আছে সেইখিনি কৰা উচিত আৰু আমি মিত্ৰ ধৰ্ম ৰক্ষা কৰাৰ ক্ষেত্ৰতো সেই একেটা বস্তুৱে আমি আমাৰ ফালৰ পৰা ভাবোঁ যে অজাপেও এই কথাটো অনাগত দিনত বিবেচনা কৰিব মানে দুয়োটা দলৰ প্ৰতিনিধি আছে আপুনি আকাৰে ইংগিতে তেওঁলোকক সেইটোৱে বুজাই দিছে আৰু আমাৰ ফালৰ পৰা এটা বস্তু প্ৰথমৰ পৰা অখিল গগৈদেৱৰ চিঠিখন লিখাৰ পৰাও যদিও তাত AIUDFক সমালোচনা কৰা হৈছে আমি কৈছোঁ যে বিজেপি বিৰোধী ভোট বিভাজন ৰক্ষা কৰিব লাগে আজিৰ দিনলৈকে আমাৰ বাৰে বাৰে কৈ আছোঁ যে অজাপৰ লগত নিমিলে আপোনালোকে এটা সময়ত AIUDFক বাদ দিলে কংগ্ৰেছৰ কাষলৈ যাব পাৰিব নাই সেই কথা যিহেতু কংগ্ৰেছ AIUDFৰ মিত্ৰতা হৈ গৈছে সেই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ কোনো এতিয়া কথা নাই কেৱল আমি আৰু কংগ্ৰেছৰ লগত আমাৰ তেতিয়া অখিল গগৈ চিঠিখনৰ সময়তো যিটো প্ৰেছ মিট দিয়া হৈছে তাতো এটা কথা স্পষ্ট কৰা হৈছে যে আমি কংগ্ৰেছৰ লগত মিত্ৰজোঁটত অহাৰ কথা কোৱা নাই এই যে ৰণকৌশল আপোনাৰ মিত্ৰজোঁটটো এটা
সামূহিক মিত্ৰজোঁট হ'ব পাৰে ৰণকৌশলটো সমষ্টিভিত্তিক বেলেগ বেলেগো হ'ব পাৰে ৰণকৌশলটো যেনেকৈ এতিয়া কংগ্ৰেছে কৈছিলে এটা সময়ত তেখেতসকলে কৈছিলে যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে তেখেতসকলে প্ৰাৰ্থী নিদিয়ে কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে দিছে গতিকে এইটো মিত্ৰতা নাথাকিব পাৰে কিন্তু সকলোৰে যদি উদ্দেশ্য মেইনলি কাখন বাতিল কৰা হয় বা বিজেপিৰ যিটো আজি আপুনি চাওক আমেৰিকাৰ আচলতে গণতান্ত্ৰিক সংস্থা ফ্ৰীডম হাউচৰ বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে ভাৰতবৰ্ষ এখন মুক্ত গণতন্ত্ৰৰ পৰা আংশিকভাৱে মুক্ত গণতন্ত্ৰলৈ পৰিৱৰ্তিত হৈছে তাত আপোনাৰ দিল্লীত আক্ৰমণ হৈছিলে মছজিদৰ ওপৰত আক্ৰমণ চৰকাৰে বিভিন্ন সময়ত সমালোচনা কৰাসকলক যি আক্ৰোশমূলক আচলতে প্ৰদান কৰিছে আক্ৰোশমূলক যি দৃষ্টান্ত দেখাইছে চৰকাৰে সাংবাদিকসকলৰ ওপৰত যি আচলতে দমন নীতি প্ৰয়োগ কৰিছে এই সকলো দেখাই পেলাই আমি আমাৰ গণতন্ত্ৰ পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনক আজি ঘোষণা কৰা হৈছে মুক্ত গণতন্ত্ৰ নহয় বুলি এই কাৰ বাবে আহিছে বিজেপিৰ স্বৈৰাচাৰিক নীতি আৰু ফেচিষ্ট মানসিকতা আৰু উগ্ৰ সাম্প্ৰদায়িক চিন্তাধাৰাৰ বাবে আমি আজি কৰবাত গণতন্ত্ৰৰ যিটো মূল খুঁটি সেই খুঁটিৰ পৰা আমি আজি ডেভিয়েট হৈছো গতিকে এই সময়ত আমাৰ অসমীয়াৰ জাতি আমাৰ ভৱিষ্যত আমাৰ ভাষা সংস্কৃতি কৃষ্টি সকলো যদি ৰক্ষা কৰো আমি প্ৰথম আমাৰ উদ্দেশ্য হ'ব লাগিব আমি বিজেপিক যিকোনো প্ৰকাৰে শাসনলৈ অহাৰ পৰা ৰক্ষাও আৰু যিকোনো প্ৰকাৰে কাখন বিধানসভাৰ মজিয়াত প্ৰস্তাৱ কাৰ বিৰুদ্ধে ল'ব পাৰে হিমন্ত বিশ্ব শৰ্মাই কৈছে এবাৰ গোলকিপাৰ নাই যিমান পাৰি গোল দি যাওক বিজেপিৰ নেতাসকলক কৈছে হয় হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰক কেনেধৰণে প্ৰত্যাহ্বান জনাব বিজেপিক কেনেধৰণে প্ৰত্যাহ্বান জনাব ইয়াত প্ৰথম কথা আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে শিৱসাগৰত অখিল গগৈৰ সমৰ্থকসকলৰ কেনে এটা পৰিস্থিতি অখিল গগৈ নাই বহুতে ভাবিছিলে আমি যেতিয়াৰ পৰা আন্দোলন কৰিছো মোক নিজেও কোৱা হৈছে যে অখিল গগৈ বা ছাত্ৰ মুক্তিৰ লগত আন্দোলন কৰিলে জেললৈ যোৱাৰ সম্ভাৱনাই প্ৰবল আৰু এই কথাটো সকলোৱে মানি ল'বলৈ বাধ্য যিসকল মানুহে কৃষক মুক্তিক সমৰ্থন কৰি আহিছিলে বা লগত জড়িত আছিলে বাৰে বাৰে তেখেতসকলক জেললৈ নিয়া হৈছে দীপনজ্যোতি ফুকন যিজন চাবুৱাৰ পৰা কালি আমাৰ দাবীদাৰ আছিলে প্ৰাৰ্থিত্ব তেওঁ জেলৰ পৰা দুদিনমানৰ আগতহে ওলাইছে এই যে পৰিস্থিতিটো মানুহক ভয় খুওৱা হৈছে দমন কৰা হৈছে অখিল গগৈক প্ৰাকে প্ৰকাৰে সমৰ্থন নিদিবলৈ কোৱা হৈছে তাৰ পাছতো কিন্তু আজি শিৱসাগৰত দুইটা বিৰোধী পাৰ্টিয়ে প্ৰাৰ্থী দিয়া সত্ত্বেও শিৱসাগৰত আজিৰ অখিল গগৈৰ আচলতে সমৰ্থনত বিপুল জনমত আমি দেখিবলৈ পাইছো এই যে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে গলকিপাৰ নাই যদি তেখেতসকলে ভাবে যে গলকিপাৰ নাই সেইটো তেখেতসকল এখন দিবা স্বপ্নত তেখেতসকল জীয়াই আছে বুলিয়ে ক'ম যেনেকৈ আমাৰ টুইন টাৱাৰৰ কথা আছে দিবা স্বপ্ন হৈ থাকিলে আমাৰ যিটো এক্সপ্ৰেছ হাইৱে দিবা স্বপ্ন হৈ আছে সেয়াও এক দিবা স্বপ্ন আৰু দ্বিতীয়তে তেখেতসকলৰ প্ৰতি প্ৰত্যাহ্বান যদি গলকিপাৰ নাই বুলিয়ে ভাবে আজমল AIUDF আৰু সাম্প্ৰদায়িক কথাবোৰ নোকোৱাকৈ কেৱল উন্নয়নৰ কথাৰে ৰাজনীতি কৰি দেখাওক জিকি দেখাওক হিমন্ত বিশ্বটো কৈছে যে এবাৰ হ'ব উন্নয়নৰ যুঁজ হয় কিন্তু একেখিনি ভাষণতে আপুনি দেখিব এবাৰকৈ উন্নয়নৰ যুঁজ তাৰ পিছ মুহূৰ্ততে আজমলক মুখ্যমন্ত্ৰী হ'বলৈ সেইখিনি নোকোৱাকৈ তেওঁলোকে থাকিব নোৱাৰে সেইখিনি নোকোৱাকৈ আপোনালোকে হেনো নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে সাম্প্ৰদায়িক কথা আপোনালোকৰ থাকিবই মূল এজেণ্ডা হেনো আপোনালোকৰ দিবা স্বপ্ন দেখি আছে তাৰ বাহিৰে একো দেখা নাই আপোনালোকে ভয় খুৱাইছে মানুহক ভুল পথে পৰিচালিত কৰিছে দমন কৰিছে কি প্ৰত্যুত্তৰ আপোনাৰ চাওক অসমৰ যি জাতি সত্তাৰ যি সাংস্কৃতিক যি সভ্যতাৰ যুঁজ বুলি কোৱা হৈছে চাওক প্ৰায় 3,65,000 পৰিয়াললৈ প্ৰথমবাৰৰ বাবে ম্যাদী বঁটা প্ৰদান কৰা হৈছে আমাৰ চৰকাৰৰ দিনত অসমৰ সাংস্কৃতিক আধ্যাত্মিক কেন্দ্ৰ নামঘৰত বিকশনৰ বাবে 2.5 লাখকে প্ৰায় 11,000ৰ অধিক নামঘৰলৈ আমাৰ বৰঙণি যোগোৱা হৈছে যাতে সেইবোৰ সাংস্কৃতিক যিবিলাক স্মাৰক আছে আমাৰ এইবোৰ যাতে আমি জীয়াই ৰাখিব পাৰোঁ সাংস্কৃতিক আমি জীয়াই ৰাখিব পাৰোঁ বটদ্ৰৱা থানৰ নিচিনা থানক আমি 188 কোটি টকাৰ এক বিশাল প্ৰজেক্টেৰে আমি তাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ আমি প্ৰয়াস কৰিছোঁ যে গুৰুজনৰ আমি বিশ্ব দৰবাৰলৈ লৈ যাওঁ অসমৰ যি জনজাতীয় সাহিত্য সভাকে ভিতৰ কৰি অসম সাহিত্য সভাকে ভিতৰ কৰি আমাৰ যি জনজাতীয় সাহিত্য সভা আছে প্ৰায় 23খন সাহিত্য সভালৈ আমি প্ৰায় 1 কোটি টকাকৈ অসম সাহিত্য সভাক 3 কোটি টকা আৰু বাকী জনজাতীয় 23খন সাহিত্য সভাক আমি 1 কোটি টকাকৈ আমি প্ৰদান কৰি জাতি মাটি ভেটিৰ কথা যি কৈছোঁ যি সংস্কৃতিৰ কথা কৈছোঁ আমি সভ্যতাৰ যি আমাৰ অসমীয়া সভ্যতাক যি আগুৱাই নিয়াৰ ক্ষেত্ৰত একমাত্ৰ বিজেপিয়ে কৈছোঁ বিজেপিয়ে কোনো ধৰণৰ সাম্প্ৰদায়িক তেনেধৰণৰ কোনো ধৰণৰ বীজ ৰোপণ কৰি ইয়াত কৰিব বিচৰা নাই আমি উন্নয়নক বিশ্বাস কৰোঁ আৰু আমি জাতি সত্তাক আগুৱাই নিয়াৰ চিন্তা কৰোঁ আমি সভ্যতাক আমি আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ আমি অসমৰ ৰাইজে জানে যে অসমৰ জনজাতীয় বা জাতি জনগোষ্ঠীক এনেধৰণে অনন্ত বিকাশৰ কথা আপুনি কৈছে আমি আগুৱাই যাব বিজেপি অনন্ত বিকাশৰ কথা কৈছে অমৃত খাটনীয়া ডাঙৰীয়া সভ্যতা সুৰক্ষা আৰু বিকাশ 2016 চনৰ 26 মেত যেতিয়া এইখন চৰকাৰে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰীয়ে একেখিনি কথাই কৈছিল যে অভাৱনীয় উন্নয়নৰ ধাৰা অসমত চলি থাকিব অব্যাহত থাকিব
আপোনাৰ মতে এওঁ কোৱা কথাবোৰ হয়নে বা প্ৰধানমন্ত্ৰীয়ে সেই সময়ত কোৱা কথাখিনিও বাস্তৱ হৈছেনে বহু ক্ষেত্ৰত যেন বাস্তৱ হোৱা যেনো লাগে কিন্তু আমাৰ কথা হৈছে তেখেতসকলক মই এটা কথা সুধিব খোজো যে উন্নয়নৰ পৰিভাষাটো কি উন্নয়নৰ পৰিভাষা কি হিতাধিকাৰী সৃষ্টি কৰাতেই ক্ষান্ত থাকিব নেকি তেখেতসকলে ক'ব মোক উত্তৰটো দিব যে মেডিকেল কলেজ হৈছে বা ছখনকৈ মেডিকেল কলেজ হৈছে এতিয়া কথাটো হৈছে মেডিকেল কলেজ হোৱাটো আমি কোনো বেয়া বুলি নকওঁ ভাল কথা অসমৰ মানে শিক্ষা জগতত আগবাঢ়ি যাব লাগে ইঞ্জিনিয়াৰিং কলেজ হওক মেডিকেল কলেজ হওক সেইবিলাক যাব লাগে কিন্তু তেখেতে কৈছে কিন্তু যে নামঘৰত আমি পইচা দিছোঁ নামঘৰত খুব ভাল কথা সত্ৰ এতিয়া নতুনকৈ বতৰা ভাল কথা কিন্তু কথা হৈছে আপুনি ভাষা সংস্কৃতি তেনেকৈ ৰক্ষা কৰিব পাৰি নেকি আজি কাখন আনি পেলাই কাখন যদি আহি যায় এই নামঘৰৰ পইচাই দিয়া বা আপোনালোকে উন্নয়নে কৰা এইবিলাক গোটেইখিনি কোনো ছিগনিফিকেঞ্চেই নাথাকে কাৰণ ভাষা জাতি সংস্কৃতিয়ে নাই তেনেকুৱা ক্ষেত্ৰত তুমি আজি আপুনি মানুহক আভুৱা ভৰাবলৈ আপোনালোকে পইচাখিনি দিছে মানুহে ভাল পাইছে 2 লাখ টকা দিছে 3 লাখ টকা দিছে 4 লাখ টকা দিছে 5 লাখ টকা দিছে ভেৰি গুড এইটো আমি আপত্তি কৰিবলৈ নাই কিন্তু সেই কামখিনি যদি তোমালোকে সঁচাই জাতি মাটি ভেটি ৰাখিব খুজিছিলা 2017 চনত কিয় নিদিলা তেতিয়াহ'লে আজি তোমালোকে সেইখিনি আৰু মানুহক ক'বলগীয়া কথা নাছিলে মানুহে প্ৰত্যক্ষ কৰিলেহেঁতেন এই টুইন টাৱাৰৰ নিচিনা অৱস্থা নহ'লহেঁতেন আজি নামঘৰৰ কলা সংস্কৃতি আপোনালোকে হেৰি কৰিবৰ কাৰণে উন্নতি সাধন কৰিবৰ কাৰণে পইচা দিছে কিন্তু ইয়াৰ ফল আমি কেতিয়া দেখিম 2 বছৰ বা 3 বছৰ পিছত কিন্তু তেতিয়ালৈকে আহি পেলাই সেইখিনি একো নাইকিয়া হৈ যাব ভাষাই নাথাকে ফলৰ কথা কৈছে মই ফল কি কি দেখিছোঁ এতিয়ালৈকে ফল এতিয়ালৈকে কি দেখিছোঁ টুইন টাৱাৰ হ'লনে আজি হ'লনে নিৰ্মাণ কৰিলে শাসন ভাৰ লোৱাৰ পাছত কিমান বস্তু বেচিলে উদাহৰণ হিচাপে দাঙি ধৰি আছে সেইখিনি উদাহৰণ হ'ব সেইখিনি কথা আমি পাতিম লগতে আৰু বহু কথা আছে আপুনি স্বাস্থ্য খণ্ডৰ কথা কৈছে শিক্ষা খণ্ডৰ কথা দুৰ্নীতিৰ কথা কৈছে আমি সেইখিনি বিৰতি অতি সোনকালে পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম শ্ব কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে মই এবাৰ বসন্ত শৰ্মাৰ কাষলৈ গৈছোঁ কংগ্ৰেছ দলৰ প্ৰতিনিধি 2004 চনৰ পৰা 2014 চনলৈকে মনমোহন সিং যেতিয়া আছিল আপোনালোকৰ চৰকাৰ যেতিয়া আছিল কেন্দ্ৰত তেতিয়া অসমলৈ আপোনালোকে 1,86,000 কোটি টকা আগবঢ়াইছিলে উন্নয়নৰ বাবে কিন্তু সেই সময়ছোৱাত যিমান পুঁজি আহিছিল তাৰ ব্যৱহাৰ হোৱা নাছিল ব্যৱহাৰ নহয় উভতি গৈছিল কিন্তু বিজেপি চৰকাৰৰ দিনত আমি দেখিছোঁ 2016 চনৰ পৰা 2021 চনলৈকে প্ৰায় 1 লাখ কোটি আহিছে এই 5 বছৰ কাৰ্যকালতে তেওঁলোকে সৎব্যৱহাৰ কৰাৰ প্ৰতি দাবী কৰিছে হেনো তাৰ বাবে কামো হৈছে কিন্তু আপোনালোকৰ দিনত কাম হোৱা নাছিল একমাত্ৰ টকাৰ সৎব্যৱহাৰ হোৱা নাছিল বাবে আপুনি মানি লয় নে সেই কথাটো নহয় এতিয়া চাওক আপুনি যদি কয় যে 2001 চনৰ পৰা 2015 চনলৈকে যিটো আমাৰ কংগ্ৰেছৰ শাসনকাল আছিলে তিনিটা টাৰ্মত সেই সময়ত আপুনি ক'ব খোজে নেকি যে অসমত কাম হোৱা নাছিল নকওঁ আপুনি ভাবে নেকি যে অসমত কাম হোৱা নাছিলে যে এখন বিধ্বস্ত অসম কেন্দ্ৰৰ বিজেপি অসমত এজিপি চৰকাৰ থাকি যিটো 5 বছৰ যিটো অসমখনক বিধ্বস্ত কৰি দিলে অসমৰ যিটো সামাজিক যিটো কাঠামো এইটো ভাঙি দিয়া হ'ল অসমৰ আৰ্থিক কাঠামোটো ভাঙি দিয়া হ'ল আৰু তেনেকুৱা এখন বিধ্বস্ত অসমত আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি যেনেধৰণে এটা গতিশীল ৰূপ দান কৰিলে ইয়াৰ পিছতো কোনোবাই ক'ব পাৰিব নেকি যে কংগ্ৰেছৰ শাসনকালত কাম হোৱা নাছিল কংগ্ৰেছে যিটো এটা পৰিবহণ নিগম যিটো ধ্বংস হৈ গৈছিল যাৰ কৰ্মচাৰীয়ে ছুইচাইড কৰিছিল যাৰ পৰিয়ালবিলাক বহুত পৰিয়াল মোৰ ঘৰৰ ওচৰতে এটা পৰিয়াল তেওঁলোকৰ দুৰৱস্থাৰ কথা মই নিজে প্ৰত্যক্ষ গতিকে তেনেকুৱা এটা বিধ্বস্ত বিভাগ কংগ্ৰেছ দল যেতিয়া শাসনত আহিল তাক উজ্জীৱিত কৰিলে সেই সময়ত মানে পৰিবহণ নিগমৰ বাছ আস্থানবিলাকত ঢেকীয়া গজিছিল তাৰপিছত সেই বাছ আস্থানবিলাক নতুনকৈ নিৰ্মাণ কৰা হ'ল গাড়ী নাছিল ব্যৱহাৰ কথাটো কেনেকুৱা ধৰণৰ এতিয়া কাম কৰি যাওঁতে এতিয়া ধৰক আপোনাক 1,000 টকা দিছে সেই 1,000 টকাটো ঠিকমতে ইউটিলাইজ কৰিব লাগিব এতিয়া আপোনাৰ কিমান কোটি টকাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট অসম চৰকাৰে দিব পৰা নাই সেই হিচাপটো আপুনি চাইছেনে নাই বৰ্তমানৰ চৰকাৰে কিমান হাজাৰ কোটি টকাৰ এয়া বাজেট অধিৱেশনত সেইকাৰণে কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ এৰি কথা তাত উল্লেখেই কৰা নাই কিমান কোটি টকাৰ গতিকে ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিয়া নাই গতিকে তাৰপিছত গতিকে বিষয়টো হৈছে সেনেকুৱা ধৰণৰ যে কাম বিজেপিয়ে নকয় কি বিজেপিয়ে কৈছিলে গুৱাহাটীখন স্মাৰ্ট চিটি কৰিব এতিয়া আপুনি জানেনে যে ভাৰতবৰ্ষৰ 39খন চহৰৰ ভিতৰত গুৱাহাটীৰ স্থান 46 নম্বৰত আমি চাই আহিলে লিষ্টখনত
গুৱাহাটীক নেদেখিম, তলফালৰ পৰাই চালেহে আমি দেখা পাওঁ। গতিকে আজি গুৱাহাটীৰ অৱস্থাটো এনেকুৱা হৈছিলে যে কংগ্ৰেছৰ সময়ত বি গ্ৰেড চিটিৰ ভিতৰত গুৱাহাটী 1 নম্বৰত আছিলে। তেতিয়া চেঞ্চাছ হৈছিলে A গ্ৰেড B গ্ৰেড হিচাপত, গুৱাহাটী তেতিয়া 1 নম্বৰত আছিল। তেওঁলোকেতো মেডিকেল কলেজ বনাইছে, এতিয়া অসমৰ ছাত্ৰ ছাত্ৰী মেডিকেল মেডিকেল কলেজৰ কথা কয়। আপুনি পেট স্কেনাৰ এটা কিনিছিলে আজি GMCত, সেই GMC আজিলৈকে কিন্তু সেইটো অপাৰেট কৰিব নোৱাৰে। আজি কেঞ্চাৰ ইনষ্টিটিউট খুলিছে 2-3খন যোৰহাটত, অংকলজিষ্ট কেইজন আছে? 85 লাখ টকা দি পেলাই এটা গুৱাহাটী GMC মাইক্ৰ'বায়লজি ডিপাৰ্টমেণ্টত এটা মাইক্ৰস্কোপ কিনিছিলে, সেইটো আজি বাকচতে আছে। গতিকে তুমি ব্যৱহাৰেই হোৱা নাই, বাকচত আছে, আৰু আপুনি কয় মেডিকেল কলেজ খুলিছে। ডাজ ইট মেক এনি সেন্স? দুটা কথা যিহেতু উল্লেখ কৰিলে অকণমান সময় ল'ম, যিহেতু তথ্যৰ কথা আছে। এটা হ'ল বাজেট, কেন্দ্ৰীয় বাজেট আমাৰ অসমৰ বাবে, আৰু মেডিকেলৰ কথা দেই। অসমৰ বাবে এইবাৰ যিখিনি বাজেট দিছে তাৰ মই আগৰ কথা ক'ব বিচাৰিছোঁ। 2021 চনৰ বাজেটত নৰ্থ ইষ্টৰ বাবে ঘোষণা কৰা যিটো পুঁজি আছিলে সেইটো আধাও খৰচ কৰা নাই। ৰাস্তা ঘাটৰ উন্নতিৰ বাবে ঘোষণা কৰিছিলে 801 কোটি টকা, খৰচ কৰিলে 409.62 কোটি টকা। ছ'চিয়েল ডেভেলপমেণ্ট পেকেজৰ অন্তৰ্গত BTC কাৰ্বি আংলং ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ঘোষণা কৰিছিল 101 কোটি, খৰচ কৰিলে মাত্ৰ 34 কোটি। আমাৰ তথ্য নহয় দেই, বাজেটৰ তথ্য হয়। বাজেট অধিৱেশনত তেওঁলোকে আকৌ কৈ আছে 22,000 পথ নিৰ্মাণ কৰা হ'ল, 22,000 কিলোমিটাৰ, 26,000 22,000 কিলোমিটাৰ এনেকুৱা। প্ৰধানমন্ত্ৰী 11,000 কয়, ৰাস্তা বনাইছে 19,000 তেখেতসকলে ৰাস্তা বনাইছে বুলি কৈছে। প্ৰধানমন্ত্ৰীয়ে কয় 11,000। তেখেতসকলৰ নিজৰ হিচাপ হ'ল 26,000 গাঁৱত যদি তেখেতসকলে 19,000 ৰাস্তা বনাইছে, কিমান বনাইছে? 1 কিলোমিটাৰ কিয় এখন গাঁৱত পৰা নাই তেন্তে? মানে বাকী থাকিলে আপোনাৰ ছ'চিয়েল ডেভেলপমেণ্ট যিখিনি আগৰ বাজেটত পইচা দিছিলে তাৰ আধাও খৰচ নকৰিলে, তাৰপাছত কমাই দিলে। আপুনি এতিয়া মেডিকেলৰ কথা ক'লে দেই, তথ্য আৰু আছিলে। তেখেতসকলে ভিজন ডকুমেণ্টত কৈছিলে যে প্ৰতি মহকুমাতে বহু বিশেষত্বপূৰ্ণ চিকিৎসালয় বনাব, প্ৰতি জিলাত 500 বিচনাযুক্ত উচ্চ প্ৰযুক্তিৰ বিদ্যালয়। নেশ্যনেল প্ৰিপেয়াৰনেছন COVID-19 শীৰ্ষক ভাৰত চৰকাৰৰ প্ৰতিবেদন, মোৰ নহয় দেই, 2020 চনৰ এপ্ৰিলত অসমৰ 7খন জিলাৰ দুৰ্বল চিকিৎসা আন্তঃগাঁথনিৰ কথা তাতে উল্লেখ কৰিছে। কাছাৰ, চৰাইদেউ, ডিমা হাছাও, কৰিমগঞ্জ, নলবাৰী, শোণিতপুৰ, ওদালগুৰি ICU বেড, ভেণ্টিলেটৰ প্ৰয়োজনীয় একো আন্তঃগাঁথনি সুবিধা নাই। তাৰ পাছতে কৈছিলে প্ৰতি হাজাৰ জনসংখ্যাৰ বিপৰীতে 5খন বিচনা 5জন ডাক্তৰ। 2020 চনৰ 18 ছেপ্টেম্বৰ লোকসভাত দাঙি ধৰা তথ্য অনুসৰি অসমত 24,083 গৰাকী পঞ্জীয়নভুক্ত চিকিৎসক আছে। এতিয়া অসমৰ জনসংখ্যা যদি 3 কোটি বুলি ধৰো, তেতিয়াহ'লে এজন চিকিৎসকৰ বিপৰীতে জনসংখ্যা হ'ব 6,228 গৰাকী। 2020 চনৰ এপ্ৰিল মাহত প্ৰিন্সটন ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ চৰকাৰী চিকিৎসালয়ত বিচনা আছে 17,142খন। প্ৰতিখন বিচনাৰ বিপৰীতে 1,750 জন ব্যক্তি আছে। গতিকে প্ৰতি হাজাৰত বিচনা হৈ গ'ল 8,000, প্ৰতি হাজাৰত 5খন বিচনা বুলি কৈছিলে, 5খন বিচনাৰ বিপৰীতে 8,750। হয়, ঠিক আছে। মই 27খন ডিষ্ট্ৰিক্ট কভাৰ কৰিব বাবে 380খন এম্বুলেন্স আছে। ব্লাড বেংক 27টা চৰকাৰীহে ব্লাড বেংক আছে। বি বৰুৱা চিকিৎসালয়, 2খন আয়ুৰ্বেদিক চিকিৎসালয়, বি বৰুৱাৰ দৰে চিকিৎসালয় বনাব বুলি কৈছিলে, 2খন আয়ুৰ্বেদিক বনাব বুলি কৈছিলে, ক'ত গ'ল? বাস্তৱত চিকিৎসালয় নহ'লে, নিৰ্মাণ সম্পূৰ্ণ নহ'লে। শিশু প্ৰতিৰোধৰ ক্ষেত্ৰত দেই, আমাৰ আচলতে প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰে নগ্ন সূচক বুলি কয় চিকিৎসা খণ্ডৰ, যিটো আমাৰ দেশৰ ভিতৰতে সৰ্বাধিক। শিশু প্ৰতিৰোধৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰতিবেদন, সম্পূৰ্ণৰূপে টীকাকৰণ কৰা 12 মাহৰ পৰা 23 মহীয়া শিশুৰ হাৰ 64.4%। গতিকে শিশুৰ টীকাকৰণৰ ক্ষেত্ৰতে 34% শিশু এতিয়াও বঞ্চিত। এনেকুৱা বহু তথ্য আছে, যদি গাই থাকো নহয় শেষেই নহ'ব। উত্তৰ কেনেধৰণে দিব? 3 নম্বৰ আমি উত্তৰবোৰ অলপ সাজু কৰি লওক, মই সময় দিছোঁ আপোনাক, বিৰতি ল'ম। আপুনি উত্তৰবোৰ ক'বলৈ অলপ সময় পাব, বিৰতি লৈ লৈছোঁ, আমি অতি শীঘ্ৰেই উভতি আহিম। পুনৰ স্বাগতম জনাইছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ। মই পোনপটীয়াকৈ বিজেপিৰ প্ৰতিনিধি প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। কেৱল ভেলকিবাজি হৈছে হেনো, ইয়াত তেওঁলোকে আৰু বেলেগ কোনো কথাই কোৱা নাই। আপোনালোকে কেৱল কামৰ নামত কেৱল বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি কৰিছে, তাৰ বাহিৰে একো হোৱা নাই হেনো। জ্ঞানশ্ৰী বৰাই যিখিনি ক'লে তাৰ প্ৰত্যুত্তৰ আপুনি কেনেধৰণে দিব? চাওক, তেখেতে তথ্য সহকাৰে কিছু ইয়াত বিশ্লেষণ দাঙি ধৰিছে। ময়ো এতিয়া তথ্য সহকাৰে বহু বিশ্লেষণ দাঙি ধৰিব পাৰোঁ, মোৰ তথ্য মোৰ হাততো আছে। কিন্তু কথা হ'ল, আজি কল্পনা কৰক নলবাৰীত মেডিকেল কলেজ, কল্পনা কৰক মঙলদৈত স্কিল ইউনিভাৰ্চিটি, কল্পনা কৰক আমি কেনেধৰণে গোটেই বস্তু মেডিকেল কলেজ আৰম্ভ হৈ গ'ল নেকি? কি কয় মেডিকেল কলেজ আৰম্ভ হৈ গ'ল মানে
কৰিবলৈতো গৈ আছে গোটেই কথাখিনি আপোনালোকে কল্পনা কৰক আজি এইমছ ক'ত আছিলে দিল্লী আমি এইমছ বুলি ক'লে আজি কেইবছৰমান আগত আমি ক'ত ভাবিব লাগিছিলে দিল্লী এইমছটো আহি মেডিকেল কলেজৰ ক্ষেত্ৰত ক'বলগীয়া এটা কথা আছে এটা কথা এইকাৰণে ক'ব লাগিব যে মেডিকেল যিখিনি আছে সেইখিনি ঠিক নকৰাকে এইবিলাক আকৌ কেলে আৰু থকাখিনিৰে একো নাই জ্ঞানশ্ৰী সেইটো কথা কোৱা নাই থকাখিনিৰে একো নাই নলবাৰী মেডিকেল কলেজৰ কথা কোৱা নাই আমি কাম কৰিছো 60,000 কিলোমিটাৰ মেডিকেল কলেজৰ কথা কোৱা নাই উন্নয়নৰ আমি কৈছো উন্নয়নৰ কথাখিনি বাংলাদেশী আজি বাংলাদেশী সদুত্তৰ হয় আমি উন্নয়নৰ কথাখিনি ক'লে আপোনালোকে আন্দোলন কৰিছে আন্দোলন কৰাৰ পিছত আপোনালোকে ৰাজনৈতিক দল খুলিলে আজি আপোনালোকে বাংলাদেশীৰ কথা কৈছিলে 2 কোটি বাংলাদেশী আজি ইয়াত আহিব বুলি কৈছিলে আজি কেইজন বাংলাদেশী আপোনালোকক সকলো প্ৰত্যেকগৰাকী ব্যক্তিয়ে সন্মানীয় ব্যক্তি আপোনালোকে ওপৰা-ওপৰি নকৰিব এজন এজনকে সোধক আৰু উত্তৰটো দিটা কথা মেডিকেলৰ কথাটোত আপুনি কওক যে মেডিকেল কলেজ বনাইছে আমি বনাব নালাগে বুলি নকওঁ মেডিকেল কেইখন কিয় ঠিক কৰা নাই আজি 1000 জন পেচেণ্টৰ এগেইনষ্টত এখন বিছনা নাই আজি মানে বাৰেণ্ডাত পেচেণ্ট শুই থাকিব লাগে আজি ডেলিভাৰী বাৰেণ্ডাত কৰিব লগা হয় আজি মানে মেডিকেলত আপোনাৰ এক্সৰে মেচিন ঠিক নাই আজি মেচিন আনি তাক আজি ইনষ্টলেশ্যন কৰিব পৰা নাই আজি টকাখিনিৰ কি অৱস্থা কি কৰিছে বেলেগ ঘৰবিলাক বনাই কমিশ্যন ভিত্তিত সেই কাম কৰাৰ কথাটো বাদ দিয়ক উত্তৰ দিব দিয়ক চাওক আজি যিটো কৰোনা মহামাৰী আহিলে অসমত ভাৰতবৰ্ষৰ গোটেইখন ৰাজ্যৰ তুলনাত অসমে সুন্দৰভাৱে এক মোকাবিলা কৰিছে সুন্দৰ আপোনালোকে সকলোৱে জানে এই কৰোনা গোটেই পৰিৱেশটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেনেধৰণে আজি ইয়াত এই ব্যৱস্থাটো কৰি আজি অসমৰ ৰাইজক এই কৰোনা মহামাৰীৰ পৰা বচালে আজি আমি মেডিকেল যিখিনি কথা কৈ আছে যে আমি মেডিকেলৰ উন্নতি কৰিছোঁ আমি মেডিকেল কলেজ কৰিছোঁ আমি কল্পনা কৰিব নোৱাৰা কাম কিছুমান কৰিছোঁ যিটো এইমছৰ হওক মেডিকেল কলেজ আজি নলবাৰীৰ নিচিনা ঠাইত আমি মেডিকেল কলেজৰ কথা ক'ব পৰা হৈছোঁ গতিকে উন্নয়নৰ কথাখিনি আপোনালোকে উল্লেখ ঠিক আছে মেডিকেল কলেজৰ কথা এইখিনি কথা কৰিব কৰিছিলোঁ মোৰ ইয়াত ক'বলগীয়া এইবাবেই আছে প্ৰতিশ্ৰুতি আমি নিৰ্বাচনত কিহৰ ভিত্তিত ভোট দিওঁ এটা দলে যিখিনি প্ৰতিশ্ৰুতি দিয়ে এতিয়া বিজেপিৰ 18টা প্ৰতিশ্ৰুতি আছিলে ভিজন ডকুমেণ্টত স্বাস্থ্য খণ্ডক লৈ মই যিকেইটা তথ্য ক'লো তেখেতসকলে নিজে 1 নম্বৰ প্ৰতিশ্ৰুতি বহু বিশেষত্বপূৰ্ণ প্ৰতিখন মহকুমাতে আচলতে চিকিৎসালয় হ'ব 2 নম্বৰ প্ৰতিশ্ৰুতি 500 বিছনাযুক্ত উচ্চ প্ৰযুক্তিপূৰ্ণ মেডিকেল হ'ব এইখিনি আপোনালোকৰ ভিজন ডকুমেণ্টত দিয়া প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি প্ৰথম গীতা তাৰ বিনিময়ত আপোনালোকৰ তথ্য চৰকাৰী তথ্যই কি ক'লে তাকেহে মই কৈছো গতিকে আপোনালোকে যদি কথা দিলে আপোনালোকে জাতি মাটি ভেটিৰ কথা ক'লে ফ্লপছো আপোনালোকে ক'লে বাংলাদেশক মাটি নিদো আপোনালোকে দিলে আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে আপোনালোকে নদী বান্ধৰ বিৰুদ্ধে থিয় দিলে আপোনালোকে তাৰ পাছত এতিয়া আজি নদী বান্ধ কৰিবলৈ লৈছে আপোনালোকে কি কয় শাসনলৈ আহিছিল জাতি মাটি ভেটি 16 মেৰ পাছত বাংলাদেশী সকলো যাবগে ক'ত গ'ল বাংলাদেশী আৰু কথা ক'লে আমি যেতিয়াই কিবা প্ৰথমতে মই প্ৰত্যাহ্বান জনাইছিলো যে বাংলাদেশী মিয়া মুছলমান বদৰুদ্দিন আজমল AIUDF এই কথাবোৰৰ পৰা আঁতৰত থাকি উন্নয়নৰ কথা একেতে নোৱাৰিলে কিন্তু যেতিয়া মেডিকেল আহিলে তেখেতে বাংলাদেশলৈ গ'লে সেইটোৱে মই বুজাব খুজিছো যে চৰকাৰখনৰ যিটো চৰম ব্যৰ্থতাটো যেতিয়া আমি উদঙাই দিওঁ এই ঢাক ঢোলৰ ভিতৰৰ স্বৰূপটো যেতিয়া উদঙাই দিওঁ এখেতসকলে বাংলাদেশীলৈ যায়গৈ এখেতসকলে কা আন্দোলনলৈ যায়গৈ কা আন্দোলন আমি কিয় কৰিলো কা আন্দোলন আপোনালোকেহে কা আনিলে আপোনালোকেহে কৈছিলে বাংলাদেশী খেদিম আৰু আপোনালোকে যে
মিয়া মুছলমানলৈ বাৰে বাৰে যায়, বাংলাদেশীৰ কথালৈ যায়। যদি বাংলাদেশী হয় 71 চনৰ পাছত যিসকল অহা আছিলে তাক উলিয়াই দিয়াৰ দায়িত্ব কোন ল'ব লাগিছিল? কিমান উলিয়ালে তেখেতসকলে? তেখেতসকলে যেতিয়া নুলিয়ালে, তেখেতসকলে এনআৰচিখন শুদ্ধকে কৰিব নোৱাৰিলে, তেখেতসকলে বাংলাদেশী বহিষ্কাৰ কেইজন কৰিলে? হিচাপ দিয়ক। কি কৰিলে বাংলাদেশে উলিয়াবৰ কাৰণে? আজি আপোনালোকে নুলিয়ালে বিগত সময়ছোৱাত, আজি আপোনালোকে ইলেকশ্যনৰ আগত আমি যেতিয়া উন্নয়ন নাই কৰা বুলি কওঁ তেতিয়া আপোনালোক বাৰে বাৰে বাংলাদেশীৰ কথা, মিয়া মুছলমানৰ কথালৈ কিয় যায়? উলিয়াবতো আপোনালোকে লাগিছিলে। আমি যোৱা নাই, আমি উন্নয়নৰ কথা ক'লে কাৰ আন্দোলনলৈ যায়? আপোনালোকে অলপ আগতে মই যেতিয়া উন্নয়নৰ কথা ক'লো, কাৰ আন্দোলনলৈ গ'ল? কাৰ আন্দোলনৰ কাখন অহাৰ পিছত কেইজন বঙালী লোক বাংলাদেশৰ পৰা 2 কোটি অহা হৈছিল? কেইজন আহিছিল? সেইটো ক'ত 1 কোটি আহিলে? দেখুৱাই এখন গাঁৱত এজন মানুহ মই যিহেতু 1 কোটি 90 লাখৰ কথা কৈছো, মই কৈছো সংসদৰ দিয়াৰ তথ্য, হয় সংসদৰ তথ্য, আমাৰ তথ্য নহয়। আপোনালোকৰ নিজৰ অমিত মালব্যই ঘোষণা কৰা নাছিল জানো? আপোনালোকৰ মানুহেই কৈছে। আৰু এটা কথা, 1 কোটি 90 লাখৰ যিটো হিচাপ মই ভালকে দি দিছো। 2015 চনৰ বাংলাদেশ ব্যুৰ অফ ষ্টেটিষ্টিক্সৰ ডাটা আছিলে যে বাংলাদেশত 1 কোটি 70 লাখ হিন্দু মানুহ আছে, হিন্দু মানে বাংলাদেশী আছে। সেইটো তাৰ পাছত যদি কেনেবাকৈ বাংলাদেশত আজি হিন্দু মুছলমানৰ সংখ্যা, হিন্দু বাংলাদেশীৰ সংখ্যা কমিছে, সেই মানুহখিনি অলৰেডি ইয়াত ক'ৰবাত নহয় ক'ৰবাত ইতিমধ্যে আহিছে। এইটো বাংলাদেশ ব্যুৰ অফ ষ্টেটিষ্টিক্সৰ অফিচিয়েল ডাটা। আইনখনত এইটো কথা উল্লেখ আছে। 1986ত যি শৰণাৰ্থী শিবিৰৰ কথাটো আছে, শৰণাৰ্থীসকলকহে তেওঁলোকে নাগৰিকত্ব দিয়াৰ কথা কৈছে। তেওঁলোকে বাংলাদেশত থকা কিন্তু বাস্তৱত হোৱা নাই। মই ক'ব লাগিব, এইটো কথাত ক'বলগীয়া এইবাবে আছে, আমি বিজেপিয়ে RSSৰ নীতিত বহু পৰিমাণে মানে RSSৰ আচলতে নিজৰ আদৰ্শ আছে যে পৃথিৱীৰ সকলো হিন্দু ধৰ্মৰ মানুহ ভাৰতবৰ্ষৰ স্বাভাৱিক নাগৰিক, আৰু 2025 চনত তেওঁলোকে ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব, সেয়া RSSৰ সপোন। এতিয়া আপুনি যদি বিজেপি শাসনলৈ অহাৰ ক্ষেত্ৰত চাই 2014 চনৰ পৰা সেয়া পাছপৰ্টৰ আইন হওক বাৰে বাৰে সংশোধন কৰি, কিন্তু এই ক্ষেত্ৰত বাহিৰৰ হিন্দুসকলক যাতে ইয়াত ভাৰতবৰ্ষৰ নাগৰিক কৰিব পৰা যায়, তেখেতসকলে এই দিশত সকলো ধৰণৰ কাৰ্যপন্থা ইতিমধ্যে হাতত লৈছে। আজি যে আপুনি যে ক'লে সংশোধনৰ যিটো কথা, নাগৰিকত্ব সংশোধনী আইন 2019, এইখন যিখন সংশোধনৰ ডেটটো যিটো 31 ডিচেম্বৰ আছে 2014, সেই ডেটটো সলাবৰ বাবে পুনৰ আইনখন সংশোধন কৰাৰ প্ৰয়োজন নাই। সেই ডেটটো এদিনৰ কাম। যিটো দলৰ তেখেতসকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই কৈছে, তেখেতসকলৰ অসমতো আমাৰ ক'ৰবাত কৈছে যে তেওঁলোকে পৰা হ'লে এই ডেটটো সংশোধন কৰি আজিৰ ডেটলৈকে আনি হ'লেও তেখেতসকলে বহু মানুহক ফেক্টৰ হ'বনে বাৰু নিৰ্বাচনত? বাৰু এইটো ফেক্টৰ হ'বনে? আমি বহুত জেগাত বহুতে কৈছে ফেক্টৰ হ'ব, একাংশই কৈছে কোনো ফেক্টৰেই নহয় বুলি। ইয়াত ফেক্টৰ নকৰে কেলে? ফেক্টৰ কৰিলে বিজেপি বেকফুটত যাব। সেইকাৰণে কাৰ কথা 6 নম্বৰ দফা বিজেপিয়ে যিমান পাৰে সিমানে, তেওঁলোকে খালি ফ'কাছ কৰিব মেডিকেল কলেজ হৈছে, আমাৰ মেডিকেল কলেজ কৈছো, ৰাস্তা বনাইছো, ৰাস্তাৰ কথা অলৰেডি গীতাশ্ৰী কৈছে কি কৰিলে কি নকৰিলে। প্ৰধানমন্ত্ৰী আমি ভোট দি দায়িত্ব দিওঁ, তেওঁলোকে নিজৰ কিবা চিকিৎসালয় মেৰামতি কৰা, কিছুমান কাম কৰা, প্ৰত্যেকখন চৰকাৰে ইজ অফ লিভিঙত 49 চিটিজৰ ভিতৰত গুৱাহাটীৰ স্থান হৈছে 46। মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া, আপুনি এগৰাকী সুপন্থী ৰাজনৈতিক বিশ্লেষক হয়, আৰু আপোনাৰ বহু কথাত বহুতে অভিযোগো কৰে যে কিছুমান বিজেপিৰ সমৰ্থনত যোৱা যেন লাগে বুলি, কিন্তু আপুনি কৈছে সেইটো আপুনি এগৰাকী সুপন্থী লেখক বা বিশ্লেষকৰ কাৰণে সেইখিনি অলপ হ'ব পাৰে। এই কথাখিনি যিখিনি কৈ আছে, যেনেধৰণে প্ৰকাশ কৰি আছে, সঁচাকৈয়ে বিজেপিয়ে দিবা স্বপ্ন দেখি আছে নেকি? এই সময়ে ফেক্টৰ হ'বনে নিৰ্বাচনত? কেইবাটাও বিষয় আছে। এতিয়া আপুনি বিশ্লেষক বুলি কৈছে, যদি মই তথ্যৰ ভিত্তিত সঁচা বিশ্লেষণ নকৰোঁ, মোৰ ক্ৰেডিবিলিটিটোৱে কুৱেশ্যন মাৰ্ক আহি যাব, আৰু সেইটো কাম মই নকৰোঁ। সেইকাৰণে মই ৰাতি 2টা বজালৈকে তথ্যবিলাক গোটাওঁ, অধ্যয়ন কৰোঁ। ফাৰ্ষ্ট কথা, কেইবাটাও বিষয় আজি উত্থাপন হৈছে ইয়াতে, গতিকে মই অনুৰোধ কৰিম সকলোকে, আপোনালোকে মোৰ বক্তব্য ভাল নাপালেও এটলিষ্ট গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰি মোক ক'ব লাগিব, মোৰতো অনুৰোধ। এতিয়া কেইবাটাও বিষয় আহিছে ইয়াতে, আপোনাৰ ডেভেলপমেণ্টৰ বিষয়। এই কথাটো এনেকুৱা, ইয়াত পানী এগিলাচ আছে, আপুনি আধা খালী বুলি ক'ব পাৰে বা মই আধা ফুল বুলি ক'ব পাৰোঁ। আৰু দেখিব যে ডেভেলপমেণ্টৰ যিটো ৰিয়েলাইজেশ্যন, উপলব্ধি বাস্তৱত, আৰু যিটো আকাংক্ষা আৰু ৰিয়েলিটিৰ মাজত সদায় যিকোনো চৰকাৰে আহক, কংগ্ৰেছ চৰকাৰে আহক বা বিজেপি চৰকাৰে আহক, এটা গেপ দেখিবলৈ পোৱা যায়। গতিকে সেইখিনিক লৈ পলিটিক্স আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ এইটো এটা মই ভাবোঁ বিউটি, এইটো আমি সৌন্দৰ্য হিচাপে ল'ব লাগে, বাক বিজন্তা হ'ব, গতিকে তাৰে পিছত সিদ্ধান্ত হ'ব। যেতিয়া কংগ্ৰেছ প্ৰয়াত তৰুণ গগৈদেৱৰ হোমেন বৰগোহাঞিদেৱে এটা সাক্ষাৎকাৰ লৈছিলে এবাৰ, তেতিয়া সুধিছিলে যে আপুনিতো তোমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি বনাই আছে, তাততো প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, কি কৰিছে?
তেতিয়া তৰুণ গগৈদেৱে এটা খুব সুন্দৰ কথা কৈছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যেতিয়া প্ৰথম প্ৰতিষ্ঠা হৈছিলে তেতিয়া কিন্তু ইমান সুবিধা নাছিলে, আতুষ্টুপীয়াকৈ আৰম্ভ হৈছিলে, সংগ্ৰাম কৰিব লগা হৈছিলে, বস্তুবোৰ যোগাৰ কৰিব লগা হৈছিলে, কিন্তু আজি এটা পূৰ্ণ বিকশিত ৰূপ গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি দেখিবলৈ পাইছে। মই ভাবোঁ যিখিনি প্ৰয়োজন আছে আমাৰ, আজি মেডিকেলৰ প্ৰয়োজন আছে, আজি শিক্ষানুষ্ঠানৰ প্ৰয়োজন আছে, ইউনিভাৰ্চিটিৰ প্ৰয়োজন আছে, কাৰিকৰী বিশ্ববিদ্যালয়ৰ প্ৰয়োজন আছে, এইবিলাক যি চৰকাৰে গঢ় দিবলৈ ব্যৱস্থা লৈছে, আজি নলবাৰী মেডিকেল কলেজ 80% কমপ্লিট হৈছে, মই ভাবোঁ এইবোৰ যোগাত্মক দিশ। আজি কেঞ্চাৰ হস্পিটেল আজি টাটাৰ সহযোগত নিৰ্মাণ কৰিব খুজিছে, অসম কেঞ্চাৰৰ হটস্পট, ভয়ংকৰ এলাৰ্মিং, গাঁৱে গাঁৱে কেঞ্চাৰ পেচেণ্ট, চৰকাৰে যি ব্যৱস্থা লৈছে মই ভাবোঁ এইবোৰ যোগাত্মক দিশ। ৰাস্তা নিৰ্মাণ কৰিছে, চাহ জনজাতীয় অঞ্চলত স্কুল নিৰ্মাণ কৰিছে, মই ভাবোঁ আমি সকলোৱে প্ৰশংসা কৰা উচিত, ভাল কামখিনিক কাৰণে থেংক ইউ কোৱা উচিত। কাৰ কথা ক'লে বা একজেক্টলি মই সেইটো বিষয়লৈ আহি আছোঁ আপোনাৰ। গতিকে এই যোগাত্মক দিশখিনি আমি ভাবোঁ সকলোৱে দলমত নিৰ্বিশেষে ভাল কাম যদি কংগ্ৰেছে কৰিছে সেইটো প্ৰশংসা কৰিব লাগিব। আজি তৰুণ গগৈ চৰকাৰৰ প্ৰথম 5 বছৰ শাসনকালত তেখেতে ঠিকেই কৈছে যে আৰ্থিক স্থিৰতা ঘূৰাই আনিছিলে, দৰমহা দিব নোৱাৰা অৱস্থা এটা আছিলে, আৰ্থিক স্থিৰতা ঘূৰাই আনিছিলে। পৰৱৰ্তী সময়ত কৃষিৰ ক্ষেত্ৰতে হওক, আপোনাৰ বাঁহৰ ক্ষেত্ৰতে হওক, জনকল্যাণৰ ক্ষেত্ৰতে হওক, কেলেংকাৰী অসংখ্য গড় হত্যাই হওক, এই কেলেংকাৰী এই কথাবিলাকে কংগ্ৰেছৰ ভাৱমূৰ্তি বহুত পৰিমাণে ম্লান কৰি পেলালে, যাৰ কাৰণে এণ্টি ইনকামবেঞ্চি ক্ৰিয়েট হ'ল আৰু পিছত কংগ্ৰেছ চৰকাৰৰ পতন হ'ল। গতিকে এই কথাবিলাক আমি চাব লাগিব, নিৰপেক্ষ বুলি চাব যাওঁ। আমি যদি একো হোৱা নাই বুলি কওঁ মই ভাবোঁ সেইটো সত্যৰ অপলাপ কৰা হ'ব, সেইটো কথা সত্য নহয়। ৰাস্তা নিৰ্মাণ হৈছে নে হোৱা নাই, আকাংক্ষিত পৰিমাণৰ ৰাস্তা নিৰ্মাণ নহ'ব পাৰে, কিন্তু ৰাস্তা নিৰ্মাণ হৈছে, চৰকাৰ দায়িত্ব বুলি লোকে কৈ আছে, এইটো হ'বই, কৰিব লাগিব। যিটো কৰিছে সেইটো প্ৰশংসা কৰা উচিত, ভাল কামটো প্ৰশংসা কৰা উচিত। স্কুল যদি নিৰ্মাণ কৰিছে প্ৰশংসা কৰা উচিত। হয়, আমাৰ একে সময়তে আমাৰ আকাংক্ষা বহুত। আকাংক্ষাটো কি, আপুনি কাৰ প্ৰসংগটো কৈছে বা ধৰ্মীয় মেৰুকৰণৰ কথা বা আন আন যিসমূহ কথা আছে, গোটেইখিনি বিষয়ে মই আহি আছোঁ, মোক এটা অকণমান সময় দিয়ক, চমুকে ক'বা, আমি বিৰতি। হয়, আজি ভাষা সভ্যতাৰ কথাটো বাৰুকৈ উল্লেখ হৈছে। এজন অসমীয়া হিচাপে অসমীয়া মোৰ ভাষা জননী। ভাবুকি য'ৰ পৰাই নাহক, বাংলাদেশৰ পৰাই হওক বা পাকিস্তানৰ পৰাই হওক, সেই ভাবুকি প্ৰতিহত কৰিব লাগিব। কিন্তু তথ্যই কি কয়, লিংগুইষ্টিক চেঞ্চাছে কি কয়, লিংগুইষ্টিক চেঞ্চাছৰ যদি ৰিপৰ্টটো আপোনালোকে চাব যায় দেখিব অসমত হয় উদ্বেগজনকভাৱে 48.28%লৈকে অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পাইছে। এটা আশংকা আছে যে অজস্ৰ মানুহ আহি গ'লে, বাঙালী হিন্দুৱে হওক বা আনে হওক, আহি গ'লে অসমীয়া ভাষা সংকটত পৰিব। যদি লাখ লাখ মানুহ আহি যায় সংকটত পৰাৰ অৱকাশ নিশ্চয় থাকিব। কিন্তু যিধৰণে অহা বুলি কোৱা হৈছে, তথ্যগতভাৱে যদি চাব যায় 1971ত অসমত হিন্দু জনসংখ্যা আছিলে 72%, 2011 চনত সেই সংখ্যা 61%লৈকে হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে মুছলিম জনসংখ্যা 24%ৰ পৰা 34%লৈকে বৃদ্ধি হৈছে। অসমৰ কোনো এখন জিলাত হিন্দু জনসংখ্যা, যাৰ বাবে ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীয়ে সভ্যতাৰ যুঁজ বুলি কৈ আছে নেকি? এইবোৰে কাৰণ মানে তেওঁ বিকাশৰ কথা কৈছে, সুৰক্ষাৰ কথা কৈছে, আকৌ সভ্যতাৰ কথাটো তাৰ লগত টানি আনিছে। তথ্যটো এনেকুৱা, আপোনাৰ ভাবুকিটো ক'ৰ পৰা আহিছে। আজি অসমৰ 63 লাখ বিঘা ভূমি বেদখল কৰিছে, ভয়ংকৰ তথ্য এইবিলাক, হৰিশংকৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্টত আছে। 63 লাখ বিঘা ভূমি বনাঞ্চলৰ ভূমি বেদখল হৈছে, সত্ৰৰ ভূমি বেদখল হৈছে, দেৱালৰ ভূমি বেদখল হৈছে। সত্যবাদীখিনি ক'ব আপুনি। পুনৰ স্বাগতম জনাইছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ। আমি ইতিমধ্যে কথা পাতি আছিলোঁ বিভিন্ন বিষয়ৰ ওপৰত, বিশেষকৈ বিজেপিয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়ণ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈ আছে, আৰু অভিযোগ ধাৰাবাহিকভাৱে উত্থাপন কৰি থকা হৈছে। লগতে কাৰ প্ৰসংগ আহিছে, ধৰ্মীয় মেৰুকৰণৰ প্ৰসংগ আহিছে, সভ্যতাৰ যুঁজৰ কথা আহিছে, মাটি দখলৰ কথা আহিছে, সত্ৰৰ মাটি বেদখলৰ কথা আহিছে। ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনে সেইখিনি কথাই কৈ আছিলে। আপুনি কৈছে হিন্দুৰ সংখ্যা কমি আহিছে, মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, তাৰ বাবেই হৈছে নেকি এই সভ্যতাৰ যুঁজৰ প্ৰসংগটো? তাৰ ফলত এটা কথা হৈছে আপোনাৰ, নামনি আৰু মধ্য অসমত আমাৰ থলুৱা মানুহখিনিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক অধিকাৰ বহুত পৰিমাণে ক্ষুণ্ণ হৈছে। সেইটো এটা বাস্তৱ সত্য। আৰু অসমত কেইবাখনো জিলাত আমি এতিয়া সংখ্যালঘু হৈ পৰিছোঁ, আৰু সংখ্যালঘু হোৱাৰ সমান্তৰালভাৱে আন কিছুমান গতিবিধি আমি দেখিবলৈ পাইছোঁ। হীৰেণ গোহাঁইয়ে দ্য ছ'চিয়েল চাইণ্টিষ্টত লিখিছিলে যে অসমৰ একাংশ চৰ অঞ্চলত কোট আনকোট ছেপাৰেটিষ্ট ইছলামিষ্ট এক আইডেণ্টিটি গঠন কৰা কাম চলি আছে। আৰু এই কথাটোত তেখেতে উদ্বেগ প্ৰকাশ কৰিছিল। মই আইডিঅ'লজিকেলি তেখেতৰ ছাপোৰ্টাৰ নহয়, কিন্তু ছ'চিয়েল চাইণ্টিষ্টত তেখেতে যি তথ্য দিছিলে সেইটো কথা মই হাত ধৰি ক'ব খুজিছোঁ। আৰু সেই আশংকা আজি অধিক ঘনীভূত হৈছে এইকাৰণে আমি দেখিবলৈ পাইছোঁ AIUDFৰ নিচিনা দলে মিয়া কবি গেঙৰ নেতাক টিকট দিছে চেঙা সমষ্টিত। আপুনি কল্পনা, এই কথাবিলাক এলাৰ্মিং কথা আমাৰ কাৰণে।
এয়া দলীয় কথা নহয়, দল মত নিৰ্বিশেষে আমি সকলোৱে মাত মাতিব লাগিব এইবিলাক ক্ষেত্ৰত যে যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়াক যুদ্ধ উন্মাদকাৰী ধৰ্ষণকাৰী বুলি বদনাম গালে সেই নেতাসকলক টিকট দিছে AIUDF দলে। এলাৰ্মিং কথা, এই আশংকাটো তাত ঘনি তেওঁলোকতো ভাৰতীয় নাগৰিক, যিসকলক টিকট দিছে সংবিধান মতে তেওঁলোকতো ভাৰতীয় নাগৰিকে, সেইবাবেতো ৰাইজৰ দলে এই কথাটোৰ বিৰোধিতা কৰি আছে। ৰাইজৰ দল অসম জাতীয় পৰিষদেতো তাৰ বাবেই বিৰোধিতা কৰি আছে। এই বিষয়টো আমাৰ কাৰণে উদ্বিগ্নতাৰ বিষয়, এইটো মোৰ কাৰণে নহয়, এইটো আমাৰ সকলোৰে কাৰণে, দল মত নিৰ্বিশেষে। আজি আইনসংগতভাৱে কৰিব পাৰিব, সেইটো বিজেপি বাৰু আইনসংগতভাৱে কৰিব পাৰিব। দাদা অসমীয়া সত্তাটো জীয়াই ৰাখিব লাগিব। ভাষাৰ সংকটৰ কথাটো কোৱা, ভাষাৰ সংকটটো ক'ৰ পৰা আহিছে, এইটো গুৰুত্বপূৰ্ণ বিষয়। ধৰ্মৰ কথাটো আমি ক'লোৱে, উল্লেখ কৰিলোৱে। এইটো লেংগুইষ্টিক চেঞ্চাছৰ ৰিপৰ্ট মতে আপোনাৰ চাব, অসমত 90 লাখ বঙালী ভাষী মানুহ আছে। 90 লাখ বঙালী ভাষীৰ 47 লাখ কিন্তু মুছলমান। মই থলুৱা মুছলমানৰ কথা কোৱা নাই, পূৰ্ববংগীয় মুছলমান। এতিয়া তেওঁলোকে এটা সময়ত 1971লৈকে যদি আপোনালোকে চাই দেখিব, এটা সময়ত তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিছে। আপুনি ষ্টাডি কৰিছে, মই ষ্টাডি কৰি পাইছোঁ তথ্যটো। এটা পলিচি আছিলে, যেতিয়া আপোনাৰ ৰেভিনিউ মিনিষ্টাৰৰ দায়িত্বত আছিলে বিষ্ণুৰাম মেধি, তেখেতে কৈছিলে লেণ্ড ফৰ লেংগুৱেজ পলিচি হৈছিলে, যে তোমালোকে অসমীয়া ভাষা চেঞ্চাছত দেখুওৱা মাতৃভাষা বুলি তোমালোকক মাতি দিম। মাতি দিলে, মাতি পালে, কিন্তু এই অঞ্চলবিলাকত যেতিয়া তেওঁলোক সম্পূৰ্ণৰূপে সংখ্যা গৰিষ্ঠ হৈ পৰিল, তেতিয়া দেখা পোৱা গ'ল তাত এক বেলেগ ধৰণৰ গতিবিধি আৰম্ভ হ'ল, অসমীয়া ভাষা পৰিত্যাগ কৰিলে। যেনে উদাহৰণস্বৰূপে চাব, ধুবুৰী জিলাত, মই এটা এক্সাম্পল দিছোঁ আপোনাক, গোটেই সেইখিনি বাৰু হয়, মই জ্ঞানেশ্বৰ বৰুৱাৰ কথা মই ডাটা পঢ়ি দিছোঁ, মই গোটেই নপঢ়োঁ, সময় নাই, মই বুজি পাইছোঁ। ধুবুৰী জিলাত 1991ৰ পৰা 2011লৈকে 20 বছৰত হিন্দুৰ সংখ্যা বাঢ়িছে মাত্ৰ 5563 জন। কিন্তু এই সময়ত, এই 20 বছৰত বঙালী ভাষী বাঢ়িছে, তাত বঙালী ভাষীৰ সংখ্যা হ'ল 3,41,281 জন। তাৰমানে মই ক'ব বিচৰা কথাটো এইটো, চেঞ্চাছত যিটো ভাৰতীয় নাগৰিক বাঢ়িছে, তাত অসমীয়া ভাষাৰ সংকট পৰা আহিছে, পূৰ্ববংগীয় মুছলমান একাংশৰ পৰা অসমীয়া ভাষাৰ সংকট আহিছে, সেইটো কথা বুজিব লাগিব। সেইটো কথা পাঠক, মই এটা কথা কওঁ, এতিয়া কৈছে কি বেংগলী মানে বঙালী মানুহ যিখিনি আহিছে, নতুন প্ৰজন্ম, পুৰণাখিনি অসমীয়া ভাষাটোক মানি লৈছে, যিটো কথা ষ্টেটিষ্টিকেও কয়। কিন্তু পৰৱৰ্তী কালত এটা মানে স্বভাৱগত যে বঙালী মানুহ যিখিনি জেগাত যায় তেওঁলোকৰ প্ৰভুত্বটো বিস্তাৰ কৰিব খোজে, যিটো কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে, উক্তি এটা দিছিলে, হে বংগজননী তুমি 7 কোটি বাঙালীকে জন্ম দিছে, কিন্তু মানুষ কৰণী, বঙালী হিচাপে জন্ম দিছা কিন্তু মানুহ নোহোৱা নাই। তাৰমানে তাহাঁতো হৈছে স্বভাৱগতভাৱে, মই আজি অসমত আছোঁ, মই অসমীয়া, মই আজি যদি বেংগলত থাকোঁ, মোৰ দায়িত্ব হ'ব কি, মই বেংগলী যিটো কালচাৰ হেৰি মই তাক আৱৰি ল'ব লাগিব। মই তাত গৈ পেলাই অসমীয়া হেৰি কৰি থাকিলেতো নহ'ব, কিন্তু বেংগলী মানুহে এইটো, সেই পৰিপ্ৰেক্ষিতত হৈছে কি অসমীয়া ভাষা আজি বিপদাপন্ন। আৰু এই সুবিধাখিনি এতিয়া হেৰিখনে আৰু জ্বলা জুইত ঘিউ দিয়া বুলি যিটো অসমীয়াত কথা আছে, এতিয়া সেইখিনি অলৰেডি তাহাঁতি তেখেতসকলে হেৰি কৰিছে। কিন্তু যিখিনি নতুনকৈ আহিব, তেখেতসকলেতো প্ৰথমেই আহি ক'ব যে আমি বংগভাষী বা অসমীয়া আমাৰ নহয়, কাৰণ স্বাভাৱিক। কিন্তু সেই বংগভাষী মানুহখিনি নিজৰ অস্তিত্বটো বজাই ৰাখিবৰ কাৰণে ইয়াত যিসকলে যোৱাকালি অসমীয়া বুলি কয়, তেখেতসকলেও দেখিব পাৰে এই নতুনকৈ অহা মানুহখিনি চৰকাৰে ভৰণ পোষণ চব দিছে, দেখোঁ আমিও ভাই তালৈকে যোৱাই ভাল। এইটো হিউমেন চাইকলজি। গতিকে ইন দ্য প্ৰচেছ অসমীয়া ভাষা সংস্কৃতি যে আজি প্ৰচণ্ডৰূপে বিপদাপন্ন, সেইটো মানুহে অসমীয়া মানুহে বুজাটো উচিত। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি বংগভাষী মানুহ যিখিনি আছে, তেখেতসকলক যাতে নিৰাপত্তা, তেখেতসকলে যাতে অসমীয়া বুলি ক'বলৈ সুৰক্ষিত, সেই কথাখিনি অসম জাতীয় পৰিষদে হওক, ৰাইজৰ দলৰ যি আঞ্চলিকতাবাদী দল আছোঁ আমি, তেখেতসকলক সেইখিনি আমি ভৰসা দিব খুজিছোঁ। এইটো কথা নহয় যে আমি 1971 চনৰ 25 মাৰ্চলৈ যিখিনি ভাৰতীয় নাগৰিক হ'ল, সেই ভাৰতীয় নাগৰিক অসমত থকাখিনি অসমীয়া ভাৰত, সেই কথাটো জ্ঞানেশ্বৰ বিজেপিয়ে কৈ আছে, সুৰক্ষাৰ কথা বিজেপিয়ে কৈ আছে। খুব ধুনীয়াকে কথা এটা বুজালে, সভ্যতাৰ যুঁজ বুলি কৈ পলাৰাইজেশ্যনটো খুব ধুনীয়াকে কৰিলে। মোৰ তাত কেইটামান প্ৰশ্নহে আছে তেখেতলে কৰিবলগীয়া। 71 চনলৈকে আমি যিখিনি মানুহক অসমীয়া বুলি ইতিমধ্যে অসম চুক্তিৰ জৰিয়তে গ্ৰহণ কৰিলোঁ, সেইসকল মানুহ আজি আমাক নাগৰিকত্ব তেখেতসকলক দিয়া হ'ল, তেখেতসকলৰ ভোটদান আছে, তেখেতসকলৰ অধিকাৰ আছে। বাৰে বাৰে এখেতসকলে কয় তেখেতসকল অসমীয়া নহয়, তেখেতসকলক বিদেশী বুলি কোৱাৰ এটা প্ৰৱণতা দেখি আছোঁ। তেখেতসকলে অসম চুক্তিখন মানে নে নামানে? মানুহ বুলিতো কয়, আখৰে আখৰে পূৰণ কৰিম বুলি তেখেতেই কয়, এইটো দুমুখীয়া এটা চৰিত্ৰ। দ্বিতীয়তে এই যে AIDF-ৰ কথাটো আমি আমাৰ ক্ষেত্ৰত স্পষ্ট, আমি কিয় AIDF-ক বিৰোধিতা কৰোঁ, তেখেতক সেই একেখিনি কথাই কৈছে। থাৰ্ড কথা হ'ল এই যে মুছলমানৰ সংখ্যা বাঢ়িছে, আমাৰ হিন্দুৰ সংখ্যা কমিছে, যিটো ভয় কৰিবলৈ খুৱাবলৈ চেষ্টা কৰা হৈছে। ইয়াত এটা প্ৰশ্ন আছে,
আমাৰ গণতান্ত্ৰিক এখন ধৰ্ম নিৰপেক্ষ দেশত যিখিনি মানুহ বাঢ়িছে তেখেতসকলক এখেতসকলে উলিয়াই দিব পাৰিব নেকি প্ৰশ্নটো হৈছে সেই প্ৰশ্ন। প্ৰেক্টিকেল সলিউশনটো কি আপোনালোকক Practical solution কি? প্ৰশ্নটো কমপ্লিট কৰি প্ৰণৱ ল'ব দেৱ ডাঙৰীয়া, জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া। দিবনে আজি সৰ্বৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সেই মানুহখিনি উত্তৰ বহিষ্কাৰ দিছো। কৰিবলৈ দিবনে Yeah. বা ভাৰতবৰ্ষৰ সংবিধানে আমাক বহিষ্কাৰ কৰাৰ অধিকাৰ দিছেনে যদি বহিষ্কাৰ কৰিব নোৱাৰে সেইসকলক নিউট্ৰেল কৰিবৰ কাৰণে হিন্দু মানুহ বহাই দিয়াৰ কথা তেখেতসকলে কৈছে মানে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া, আজি আপুনি বিজেপি দায়িত্ব পালন কৰি আছে। নহয়, নহয়, মই বিজেপি আজি আজি নাৰী মই- দিব। মই- আপুনি বিজেপি দায়িত্ব পালন কৰি আছে। আহিছো, কিন্তু মই ক'ব দিয়া নাই। তেওঁৰ প্ৰশ্নক মই উত্তৰ দিম। তেওঁৰ প্ৰশ্নক মই উত্তৰ দিম। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে উদ্বেগজনক কথা। চৰম দুখৰ কথা যে আমাৰ ভাৰতবৰ্ষত নাৰী দিৱসৰ নাৰীৰ ক্ষেত্ৰত অপৰাধজনিত ঠাইত অসম আটাইতকৈ ওপৰত শীৰ্ষ তালিকা আমাক আপোনালোকে সুৰক্ষা দিব পৰা নাই আমাক আপোনালোকে জলসিঞ্চন দিব পৰা নাই পানীৰ ব্যৱস্থা কৰিব পৰা নাই আমাক খাবলৈ দিব পৰা নাই নিবনুৱা সমস্যা সংশোধন পিছৰ কৰিব পৰা নাই আমাৰ কঠিন কৰিব কৈ জনমূল্যৰ আছে বৃদ্ধি হোৱা নাই কিন্তু এতিয়া মই উত্তৰটো লাগিব কৰাবলৈ বিচাৰিছে উত্তৰটোৰ কাৰণে কিন্তু অলপ সময় ৰৈ দিছো হয়। আপুনি উত্তৰটো সোনকালে দিয়ক চাওক এতিয়া কেইবাটাও বিষয় একেলগে উত্থাপন কৰিছে আৰু গোটেইকেইটা আলোচনা হোৱাৰ কাৰণে উপযোগী গুৰুত্বপূৰ্ণ বিষয় এতিয়া এই অসম চুক্তিৰ কথাটো বহুতবাৰ উল্লেখ হৈছে মই এটা আজি জানিব চুক্তিকে দিয়ক, মই ৰাইজৰ closing কাৰণে ল'ব কৈ ক'ব আছো খুজিছোঁ। পিছৰ পৰা। যেতিয়া বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী আছিল কেইবালক্ষ বিদেশী খেদা হৈছিলে আৰু সেই বিদেশীখিনিক পৰৱৰ্তী সময়ত নেহৰু লিয়াকত চুক্তি অনুসৰি ঘূৰি আহিলে কিন্তু অসম চুক্তিত কোৱা আছে সেই যিখিনি ঘূৰি আহিলে সেইখিনি নাগৰিকত্ব কৰ্তন কৰা হ'ব অসম চুক্তিৰ ৫ নং দফা কিন্তু এনআৰচিত কিন্তু এই কথাখিনি কি হৈ গ'ল উল্লেখ নহ'লগে সেইকাৰণে এনআৰচিত বহুত নাম সোমাই গ'ল অৰ্থাৎ ঘূৰি অহাখিনিক নাম কৰ্তনৰ কথা এনআৰচিত কোৱা নহ'লগে ফ্ৰেমৱৰ্কটো বনোৱা নহ'লগে আৰু সেইকাৰণে এই এনআৰচিৰ ৫ নং দফা অসম চুক্তিৰ ৫ নং দফা 5.7.2 আপোনাৰ এনআৰচিৰ সেই ক্লজে উলংঘা কৰিলে যাৰ ফলত বহুত বিদেশী ইয়াত এতিয়া মানে আপোনালোকে বিজেপি একো কৰিব নোৱাৰে সেইটোকে আপুনি বুজাব বিচাৰিছে সেইটো বিজেপি হ'ব। আপোনাক মানে ব্যৰ্থ হৈছে বিজেপি মানে ব্যৰ্থ হৈছে জনসংখ্যা নিয়ন্ত্ৰণটো পৰিস্থিতি উত্তপ্ত হৈ পৰিছে মই বুজিছো কিন্তু আমাৰ অনুষ্ঠান সামৰিবলৈ সময় হৈছে সদুত্তৰ আজিও নাপালো আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আজি অনুষ্ঠানৰ পৰা বিদায় লৈছো নমস্কাৰ